হেল্ল' সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনালোঁ। এয়া আজি ঘৰলৈ যাওঁতে ৰংঘৰত সোমালোঁ আৰু ইয়াত টিকেট কাটি ল'লোঁ। ৰংঘৰৰ টিকেট এজনৰ 30 rupeesকৈ। আৰু এয়া চব ৰংঘৰৰ সন্মুখত ধুনীয়াকৈ এয়া মল্লযুঁজ ম'হ যুঁজ এনেকৈ দিয়া আছে। আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এই ৰংঘৰ আপোনালোকে ৰংঘৰৰ বিষয়ে বহুত জানেই, তথাপিতো মই অকণমান কৰোঁ। আহোম ৰজাৰ ডা ডাঙৰীয়াসকলে ৰংৰইজ মল্লযুঁজ ম'হ যুঁজ নাচ গান চাবৰ কাৰণে ৰংঘৰ নিৰ্মাণ কৰিছিলে। ৰংঘৰটো হৈছে দুমহলীয়া। আমি এনেকৈ তলৰ গ্ৰাউণ্ড ফ্ল'ৰটোত সোমালোঁ আৰু এইটো 1744 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। আৰু এনেকৈ ওপৰলৈ উঠি গ'লোঁ। এয়া এনেকৈ প্ৰথম মহলালৈ উঠি আহিলোঁ আৰু এয়া প্ৰথম মহলাটো সেইফালে বাহিৰত চাওকচোন। এনেকৈ ইফালে এটা কোঠা আছে, 3খন দৰ্জা। এটা কোঠা আছে এনেকৈ, বহুতেই ধুনীয়া হয়। আকৌ 600 বছৰ ৰাজত্বৰ এইবিলাক কীৰ্তিচিহ্ন হয়। এনেকৈ ধুনীয়াকৈ বহিবৰ কাৰণে সুবিধা কৰি দিছে এয়া। আৰু এনেকৈ অলপ চাই মেলি আমি আহি দিলোঁ, কাৰণ ঘৰত যাওঁতে নহ'লে দেৰি হ'ব। বহুতেই ভাল লাগিল, কাৰণ বহুত বছৰৰ মূৰত গৈছোঁ, ৰংঘৰত সোমাইছোঁ, বহুত ভাল লাগিল। এখন ফুলনি বাগিচা হোৱা হ'লে আৰু ভাল লাগিলে হয়।